ৰাহুল গান্ধী ডাঙৰীয়াটো ক'ব লগা একো নাই। ৰাহুল গান্ধী ডাঙৰীয়াই মুখ্যমন্ত্ৰী ডাঙৰীয়াক সমালোচনা কৰাৰ বাহিৰে তেখেতৰ মন মগজুত কিবা আছে বুলিতো মই নাভাবোঁ। তেখেতে বহুত কিবা কথা অসমৰ বিষয়ে জানে বুলি মই নাভাবোঁ। কিন্তু তেখেতক মই ক'ব খোজোঁ যে সাগৰলৈ যেনেকৈ বহু দূৰ, তেনেকৈ কংগ্ৰেছৰ অসমত চৰকাৰ বনোৱাটো বহুত দূৰ। অসমত কংগ্ৰেছে চৰকাৰ বনাবলৈ 64টা সমষ্টিত জিকিব লাগিব। তেওঁলোকে এই মুহূৰ্তত জিকিব পাৰে সংখ্যালঘু বসতি প্ৰধান 21টা বা 22টা সমষ্টিতহে। গতিকে তেওঁলোকে চৰকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জেলত পঠাবলৈকে তেওঁলোকে প্ৰথমে চৰকাৰ বনাব লাগিব। চৰকাৰটো বনাব নোৱাৰে। গতিকে তেওঁলোকৰ ইয়াৰ সপোনে হৈ থাকিব। এমটি ফেচেল চাউণ্ড মছ বুলি কয়, ব্ৰহ্মাৰম্ভে লঘুক্ৰিয়া বুলি কয়। যোনে ডাঙৰ ডাঙৰ কথা কয় সি কৰিব নোৱাৰে। কালিও খৰ্গে ডাঙৰীয়াই কি কৈছে আপোনালোকে জানে। খৰ্গে ডাঙৰীয়াই ভূপেন হাজৰিকাক কিয় ভাৰতৰত্ন দিয়া বুলি প্ৰশ্ন কৰিছিল। খৰ্গে ডাঙৰীয়াৰ পুত্ৰই জাগিৰোডত কিয় ছেমি কণ্ডাক্টৰ হ'ব লাগে বুলি প্ৰশ্ন কৰিছিল। গতিকে এই ব্যক্তিসকল অসম বিৰোধী। কালিও কি কৈ গ'ল, যিসকল উচ্ছেদিত তেওঁলোকক প্ৰথম ঘৰ বনাই দিব। যিসকলে অবৈধভাৱে মাটি দখল কৰিছে তেওঁলোকক উচ্ছেদ কৰাটোতো আমাৰ কৰ্তব্য। আমিতো কাৰো পট্টা মাটিত গৈ উচ্ছেদ কৰা নাই। পট্টা মাটিত গৈতো আমি উচ্ছেদ কৰা নাই। ফৰেষ্ট লেণ্ডত উচ্ছেদ কৰাটো হাইকোৰ্ট সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ। সেই অৰ্ডাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই পালন কৰিছে আৰু তাৰ বিৰুদ্ধে কৰিছে কোনে? খৰ্গে ডাঙৰীয়াই, ৰাহুল গান্ধী ডাঙৰীয়াই। তেখেতলোকৰ ফাৰ্ষ্ট এজেণ্ডা কি? যদি তেওঁলোকৰ কেতিয়াবা সপোনৰ চৰকাৰ হয়, তেওঁলোকে এই যিসকল বেদখলকাৰী তেওঁলোকৰ ঘৰ বনাই দিব, তেওঁলোকৰ মাটি পট্টা দিব। গতিকে তেওঁলোকে অসমীয়া খিলঞ্জীয়া মানুহৰ কথা চিন্তা নকৰে। গতিকে মই আকৌ কৈছোঁ, যেনেকৈ সাগৰলৈ বহুত দূৰ বুলি আমাৰ এটা কথা আছে, গতিকে কংগ্ৰেছৰো চৰকাৰ বনোৱাটো বহুত দূৰ। গতিকে কোনোদিনে তেওঁলোকৰ সপোন পূৰণ নহ'ব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমত আকৌ চৰকাৰ বনাব, আকৌ অসমৰ উন্নয়ন কৰিব।